মোৰ নাম গীতা। মই বহুত ধনী ঘৰৰ ছোৱালী আছিলোঁ। মই 4জন দাদাৰ একমাত্ৰ ভনী আছিলোঁ। মোৰ মা দেউতা নাই। মোৰ 4জন দাদাই মোক মা দেউতাৰ দৰেই মৰম কৰিছিল। দাদাহঁতে মোক ইমান আলাসত ৰাখিছিল যে মোক একো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। মই যিটো বস্তু খোজোঁ সেই বস্তুটো সময়তকৈ আগতেই মোৰ হাতত আহি পৰিছিল। মই গাঁৱত বাস কৰা এজনী অতি সহজ সৰল ছোৱালী আছিলোঁ। মোৰ ডাঙৰ দাদা গাঁৱৰ জমিনদাৰ আছিল। তাৰ তলৰ দাদাজন গাঁৱৰ হস্পিটেলত ডক্তৰ আছিল আৰু মোৰ সৰু দাদা দুজন বিদেশত পঢ়িবলৈ গৈছিল। কিন্তু মই তাৰ সম্পূৰ্ণ ওলোটা আছিল, য'ত নেকি মোৰ পঢ়া শুনাৰ প্ৰতি অলপো আগ্ৰহ নাছিল। জীৱনটো বহুত ভাল আৰু সুখেৰে পাৰ হৈছিল। এদিন মই দাদাক এটা স্মাৰ্টফোন খুজিলোঁ। আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন দেখিবলৈ পোৱা যায়। বেলেগক দেখি মোৰো মোবাইল চলাবলৈ ইচ্ছা হ'ব ধৰিলে। দাদাই মোক এটা স্মাৰ্টফোন কিনি দিলে। নতুন মোবাইল পাই মই বহুত সুখী হৈ পৰিলোঁ। মই ছ'চিয়েল মিডিয়াত এটা ফেচবুক একাউণ্ট খুলিলোঁ। তাত মই মোৰ বহুত ধুনীয়া ধুনীয়া ফটোবিলাক আপলোড কৰি দিলোঁ। তেনেধৰণে মোৰ ফটোত বহুত বেছি লাইক আৰু কমেণ্ট আহিবলৈ ধৰিলে। এদিন মোৰ ছ'চিয়েল মিডিয়াৰ যোগেদি অবিনাশ নামৰ এজন ল'ৰাৰ লগত কথা বতৰা হৈছিল। সি এজন বহুত স্মাৰ্ট ল'ৰা আছিল। সি মোক বুজালে যে তুমি তোমাৰ ফটোবিলাক ছ'চিয়েল মিডিয়াত আপলোড নকৰিবা। মানুহে ছোৱালীৰ ফটোবোৰ লৈ পিছত সুবিধা ল'ব পাৰে। তেতিয়া মই মোৰ সকলো ফটো ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰি দিলোঁ। লাহে লাহে মোৰ বন্ধুত্ব অবিনাশৰ লগত বাঢ়িবলৈ ধৰিলে। চাওঁতে চাওঁতে আমাৰ দুয়োজনৰ বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ'ল মই গমেই পোৱা নাছিলোঁ। মই এতিয়া সদায় অবিনাশৰ লগত ফোনতে কথা পাতিবলৈ ধৰিলোঁ। মই গাঁৱৰ ছোৱালী আৰু অবিনাশ চহৰৰ ল'ৰা আছিল। অবিনাশে মোক বহুত ভাল পাইছিল আৰু ময়ো তাক বহুত ভাল পাই পেলাইছিলোঁ। এদিন মই গম পালোঁ যে মোৰ দাদাই গাঁৱৰে এজন উকিলৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। ইতিমধ্যে মই অবিনাশক বহুত ভাল পাই পেলাইছিলোঁ। গতিকে মই আন কাৰোবাৰ লগত কেনেকৈ বিয়া হ'ম? মই মোৰ বৌক মোৰ সকলো কথা কৈ দিছিলোঁ যে মই অবিনাশৰ লগত কেনেকৈ চিনাকি হ'লোঁ আৰু এজনে আনজনৰ প্ৰেমত পৰিলোঁ। বৌৱে যেতিয়া দাদাক ক'লে যে গীতাই কোনোবা এজন ল'ৰাক ভাল পায় আৰু তাইৰ লগত সেই ল'ৰাজনে ছ'চিয়েল মিডিয়াৰ যোগেদি কথা পাতে। বৌৰ কথা শুনি দাদাই মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি নিলে আৰু ক'লে যে ছ'চিয়েল মিডিয়াৰ মানুহবোৰৰ কথাত ভুল নাযাবা। এনেকুৱা মানুহবোৰে সদায় বিশ্বাসঘাতকতা কৰে। ছ'চিয়েল মিডিয়াত প্ৰায়বিলাক ল'ৰাই ছোৱালীবোৰক নিজৰ প্ৰেমৰ জালত পেলাই পিছত ধোকা দিয়ে। মই দাদাক ক'লোঁ অবিনাশ তেনেকুৱা ল'ৰা নহয়। মই মোৰ দাদাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু দাদাই মোৰ একো কথাই নুশুনিলে। দাদাই সদায় বিচাৰি আছিল যে মই অবিনাশক পাহৰি যাওঁ, কিন্তু মই এনেকুৱা কৰিব নোৱাৰিলোঁ। যেতিয়া মই অবিনাশক এই সকলোবোৰ কথা ক'লোঁ, তেতিয়া সি মোক ক'লে যে তুমি ঘৰৰ পৰা ওলাই আহা, মই তোমাক আনৰ হ'ব দিব নোৱাৰোঁ। তাৰপিছত এদিন ৰাতি মই ঘৰ এৰি গুচি আহিলোঁ। মই অবিনাশে দিয়া ঠিকনাটোলৈ গুচি গ'লোঁ। মই প্ৰথমবাৰ যেতিয়া অবিনাশক দেখিলোঁ, তেতিয়া মই আৰু এবাৰ তাৰ প্ৰেমত পৰি গ'লোঁ। আমি দুয়োকে লগ পাই বহুত সুখী হৈছিলোঁ। মই ঘৰৰ পৰা পলাই অহাৰ পিছত নিশ্চয় মোৰ দাদাহঁতে মোক বিচাৰিবলৈ চেষ্টা কৰিছিল চাগৈ, কিন্তু সেই কথাটোক লৈ মই অকণো চিন্তিত হোৱা নাছিলোঁ। মই মোৰ স্বামীৰ লগত বহুত সুখী আছিলোঁ। অবিনাশে মোৰ সৰু সৰু অভাৱবোৰো পূৰণ কৰিছিল। অবিনাশে এতিয়া এইটোও বুজি পাইছিল যে মই তাৰ কাৰণে গোটেই ঘৰখন এৰি থৈ আহিছোঁ। মই মোৰ জীৱনৰ সেইটো ডাঙৰ সিদ্ধান্ত লৈ কেতিয়াও সুখী হোৱা নাছিল। কিন্তু মোৰ লগত এনেকুৱা হ'ল যে মই সপোনতো ভবা নাছিলোঁ। মোৰ সুখবোৰক হয়তো কাৰোবাৰ নজৰ লাগিছিল। এদিন মোলৈ এটা ফোন আহিল আৰু ক'লে যে আপোনাৰ স্বামীগৰাকী এক্সিডেণ্ট হৈছে। কথাটো শুনাৰ লগে লগে মোৰ মূৰ ঘূৰাবলৈ ধৰিলে। মই দৌৰি দৌৰি গৈ হস্পিটেল পালোঁগৈ। তেতিয়া মই দেখিলোঁ যে মোৰ স্বামীয়ে ইতিমধ্যে মৃত্যুক সাৱটি ল'লে। তাৰমানে মোৰ গোটেই জীৱনটোৱেই ধ্বংস হৈ গ'ল। যাৰ কাৰণে মই গাঁও এৰি চহৰ পালোঁহি। আজি মোক সি এৰি পৃথিৱীৰ পৰা গুচি গ'ল। কান্দি কান্দি মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। মই মোৰ স্বামীৰ অন্তিম সৎকাৰো কৰিলোঁ। কিন্তু এটা দুখৰ কথা, মোৰ স্বামীৰ কোনোৱে পৰিয়ালেই নাছিল। এই চহৰখনতো মোৰ স্বামীৰ বাহিৰে আপোন বুলিবলৈ কোনোৱেই নাছিল। এতিয়া মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ লগত এনেকুৱা হ'ব পাৰে। মই ক'তো চাকৰিও কৰিব নোৱাৰোঁ, কাৰণ মই বেছি পঢ়া শুনা কৰা নাছিলোঁ। লগতে মোৰ সকলো পৰিচয় পত্ৰ দাদাহঁতৰ লগতে আছিল। এতিয়া মোৰ বিয়া হোৱা মাত্ৰ 2 মাহ হৈছিলহে।
মই অবিনাশৰ মৃত্যুৰ পিছত দাদাহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সিহঁতে মোৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিলে। মই জানিছিলোঁ যে মই দাদাহঁতৰ পৰা তেনেকুৱাই এটা উত্তৰ পাম, কিন্তু এতিয়া মই মোৰ জীৱনটো কেনেকৈ কটাম? মোৰ মূৰৰ ওপৰত চিন্তাৰ পাহাৰখন ভাগি পৰিল। অবিনাশৰ মৃত্যু হোৱা এমাহ পাৰ হৈ গ'ল। কিছুদিনলৈকে ঘৰৰ আশে পাশে থকা মানুহবোৰে মোক অলপ সহায় কৰিছিল, কিন্তু কোনে কাক কিমান দিনলৈ সহায় কৰিব পাৰে? মই ঘৰত থকা এটা বস্তু বিক্ৰী কৰি নিজৰ জীৱনটো কটাই আছিলোঁ, কিন্তু ঘৰটোৰ মালিকে ঘৰ ভাড়া নিদিয়াৰ কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মোৰ লগত বেচিবৰ কাৰণে একো নাছিল। মই বহুত চিন্তিত হৈ পৰিলোঁ। মোৰ জীৱনলৈ ইমান বেয়া দিন আহিল যে মই ৰাস্তাই ৰাস্তাই ভিক্ষা মাগিবলৈ ধৰিলোঁ। কোনোবাই যদি মোক খোৱা বস্তু দিয়ে, কোনোবাই আকৌ পইচা দি থৈ যায়। যদি কোনোবা দিনাখন কোনেও একোৱেই নিদিয়ে, তেতিয়া মই ভোকতে থাকিবলগীয়া হৈছিল। মোৰ জীৱনটো বেয়াতকৈ বেয়া হৈ গৈ আছিল। মই থাকিবলৈও মোৰ লগত ঘৰ এখন নাছিল। সেইকাৰণে মই ৰাস্তাৰ কিনাৰতে বহি দিন ৰাতি কটাইছিলোঁ। এদিন মই ৰাস্তাৰ কিনাৰতে বহি ভিক্ষা মাগি আছিলোঁ। তেতিয়া এজন ব্যক্তিয়ে মোক ভিক্ষা দিলে। মই ভোকতে মৰিবলৈ ওলাইছিলোঁ। মই সেই ব্যক্তিজনৰ ভৰিত ধৰি ক'লোঁ, মালিক, মই 2 দিনৰ পৰা একো খোৱা নাই। মোক কিছু খোৱা খাদ্য দিয়ক। মই বহুত ভোকত আছোঁ। খাবলৈ নাপালে হয়তো মই মৰি যাম। তেতিয়া সেই মালিকজনে মোক ক'লে, তুমি মোৰ লগত মোৰ ঘৰলৈ যাব পাৰিবানে? মালিকজনৰ এই কথাটো শুনি মই বহুত আচৰিত হৈ পৰিলোঁ। মালিকে ক'লে যে মই বাধ্যত পৰিহে তোমাক মোৰ লগত যাবলৈ কৈছোঁ, যিহেতু মোৰ মানুহগৰাকীৰ মৃত্যু হ'ল। মই বিচাৰিছোঁ যে তুমি মোৰ ল'ৰাটোক লালন পালন কৰিবা। যদি তুমি তাক ভাল সংস্কাৰ দিব পাৰা, তেনেহ'লে মই তোমাক খোৱা বোৱা থকাৰ সকলো সুবিধা কৰি দিম আৰু তোমাৰ জীৱনটো ভাল পথলৈ আনি দিম। মালিকজনৰ কথা শুনি মই মনতে ভাবিলোঁ, এনেকৈতো মোৰ জীৱনটো বহুত বেছি বেয়া ফাললৈ গৈ আছে। এতিয়া মই থাকিবলৈ মোৰ এখন ঘৰ নাই। এইবোৰকে ভাবি মই তেওঁৰ লগত যাবলৈ মান্তি হ'লোঁ, কিয়নো সেই সময়ত মোৰ চকুৱে খোৱা বোৱাৰ বাহিৰে আন একোকেই দেখা পোৱা নাছিল। সেইকাৰণে মই তৎক্ষণাত তেখেতৰ লগত যাবলৈ মান্তি হ'লোঁ আৰু তেওঁৰ লগত মই তেওঁৰ ঘৰলৈ গ'লোঁ। তেওঁৰ ঘৰত তেওঁৰ বাহিৰে আন কোনোৱেই নাছিল, মাত্ৰ এটা 4 বছৰীয়া সন্তান আছিল। মালিকে মোক ভাত খাবলৈ দিলে আৰু ক'লে যে তুমি লাহে লাহে পেট ভৰাই ভাতখিনি খাই লোৱা। মালিকে মোক দেখি অনুভৱ কৰিছিল যে মই বহুদিন ভোকত আছোঁ। সেইকাৰণে তেওঁ মোক একো প্ৰশ্ন সোধা নাছিল। ভাত খাই উঠাৰ পিছত তেওঁ মোক সুধিলে, এতিয়া তুমি কোৱা, তুমি কোন হয়? মোক তোমাৰ বিষয়ে সকলো কোৱা। এতিয়া তেওঁৰ কথা শুনি মোৰ ঘটি অহা ঘটনাবোৰ মনত ভাঙিবলৈ ধৰিলে। মই মনতে ভাবিলোঁ, মই কিদৰে মালিকক ঘটি অহা ঘটনাবোৰ বিষয়ে ক'ম। কেনেকৈ ক'ম যে মই কোন হয়? মই কিবা ভাবি থকা দেখি মালিকে ক'লে, চোৱা, তুমি মোক তোমাৰ বিষয়ে নক'লেনো মই তোমাক কেনেকৈ সহায় কৰিব পাৰিম? তুমি তোমাৰ সকলো কথা ক'লেহে তোমাক মই থকাৰ ব্যৱস্থা কৰিব পাৰিম। এতিয়া কিছুদিনৰ বাবে তুমি মোৰ ঘৰতে থাকিব পাৰিবা। ইয়াত তোমাৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। এই ঘৰটোত মই অকলেই থাকোঁ, লগত কেৱল মোৰ ল'ৰাটোহে থাকে। ঘৰৰ কাম বন কৰিবলৈ কাম কৰা মানুহ আছে। মালিকৰ কথা শুনি মই ক'লোঁ, মোৰ নাম গীতা। মোৰ ঘৰ গাঁৱত। মই 4জন দাদাৰ একমাত্ৰ ভণ্টি আছিলোঁ। ছ'চিয়েল মিডিয়াত এজন ল'ৰাৰ লগত প্ৰেমত পৰিছিলোঁ। সিও মোক বহুত ভাল পাইছিল। ঘৰৰ পৰিয়ালে আমাৰ সম্পৰ্কটো মানি নল'ল। সেইকাৰণে আমি গাঁও এৰি চহৰ পালোহি। আমি দুয়োৱে আহি মন্দিৰত বিয়া পাতিলোঁ। আমাৰ জীৱনটো বহুত সুখেৰে পাৰ হৈ আছিল। এদিন হঠাতে গম পালোঁ যে মোৰ স্বামী এটা এক্সিডেণ্টত মৰি গ'ল। মোৰ মূৰৰ ওপৰত চিন্তাৰ এখন ডাঙৰ পাহাৰ খহি পৰিল। মোৰ সমস্যাই মোক ৰাস্তাৰ কিনাৰত ভিক্ষা মাগিবলৈ বাধ্য কৰালে। মই বহুদিন ধৰি একোকে খোৱা নাছিলোঁ। সেইকাৰণে মই আপোনাৰ ভৰিত ধৰি ভিক্ষা মাগিছিলোঁ। যদি আজি আপুনি মোক ভিক্ষা নিদিলে হয়, তেতিয়া হয়তো মই ভোকতে মৰি গ'লোঁ হয়। মোৰ কথা শুনি মালিকে ক'লে যে তুমি মোৰ ভণ্টিৰ দৰে। তুমি মোৰ ঘৰখনত আৰামত থাকিব পাৰিবা, কিন্তু তাৰ বিপৰীতে তুমি মোৰ ল'ৰাটোক ভাল সংস্কাৰ দিব লাগিব। মোৰ মানুহজনী মৰি যোৱাৰ পিছত তাৰ প্ৰতিপালন ভালকৈ হোৱা নাই। মোক এনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন হৈ আছিল, যিয়ে নেকি মোৰ ল'ৰাটোক তাৰ মাক হৈ প্ৰতিপালন কৰে। তেওঁ মোক তেতিয়া তেওঁৰ ল'ৰাটোৰ লগত চিনাকি কৰাই দিলে। তাৰ নাম পিকু। মই তাক মৰমেৰে সাৱটি ধৰিলোঁ আৰু মালিকক কথা দিলোঁ যে মই আপোনাৰ ল'ৰাটোক নিজৰ ল'ৰা বুলি ভাবি প্ৰতিপালন কৰিম। মোৰ দায়িত্ব মাত্ৰ ইমানেই হ'ব যে মই পিকুৰ যত্ন ল'ব লাগে, তাক সংস্কাৰী বনাব লাগে। সি ভাত খোৱা, খেলা, পঢ়া শুনা কৰা, কাপোৰ পিন্ধা, টোপনি যোৱা, এইবোৰৰ খবৰ ৰাখিব লাগিব। বাকী ঘৰৰ কাম কৰিবলৈ ঘৰত কাম কৰা মানুহ ৰাখি থোৱা আছিল।
এদিন মই ৰাতিপুৱা উঠি দেখিলোঁ যে পিকু বিচনাখনৰ পৰা নোহোৱা হৈ আছে। মই খৰধৰকৈ বিচনাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ আৰু মালিকক সুধিলোঁ পিকু ক'ত আছে। তেতিয়া তেওঁ ক'লে পিকু আবেলি ঘৰলৈ ঘূৰি আহিব। মই তেতিয়া মালিকক বহুবাৰ সুধিলোঁ যে পিকু ক'ত গৈছে আৰু গোটেই দিনটো সি ক'ত থাকিব, কিন্তু মালিকে মোক একো উত্তৰ নিদিলে। পিকু সদায় আবেলি 4 বজাত ঘৰলৈ আহে আৰু ৰাতি মই তাক ভাত খুৱাই টোপনি নিয়াব লাগে, কিন্তু ৰাতিপুৱা মই শুই উঠি দেখোঁ যে পিকু বিচনাখনৰ পৰা নোহোৱা হৈ থাকে। মই যেতিয়াই মালিকক পিকুৰ বিষয়ে সুধোঁ তেতিয়া মালিকে মোক একো উত্তৰ নিদিয়ে। এদিন তেওঁ মোক খঙত কৈছিল যে তুমি এই বিষয়টোৰ পৰা দূৰৈত থাকিবা। এই বিষয়ে তুমি বেছিকৈ জানিবলৈ চেষ্টা কৰিব নালাগে যে সি ক'ত যায় আৰু সি কি কৰে। এইটো বিষয়ৰ লগত তোমাৰ যেন কোনো লেনদেনেই নাই। তোমাৰ কাম মাত্ৰ এটাই, তুমি পিকুক প্ৰতিপালন কৰা আৰু সংস্কাৰী বনোৱা। তাৰপিছত মই আজিলৈকে মালিকক এই বিষয়ে সোধা নাই। এদিন ৰাতি মই পিকুৰ লগত শুই আছিলোঁ। তেতিয়া মাজৰাতি মই টোপনিৰ পৰা সাৰ পালোঁ। মই বিচনাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহি মই দেখিলোঁ যে মালিকে মই থকা ফালে পিঠি দি বহি আছিল। মই চেণ্ডেল নিপিন্ধাকৈয়ে বাহিৰলৈ আহিছিলোঁ। সেইকাৰণে মালিকে মই অহা বুলি গম পোৱা নাই। মালিকে ফোনত কাৰোবাক ধমক দি আছিল। তেওঁৰ কথা বতৰা পতাৰ আচৰণ দেখি মই বহুত ভয় খাই গ'লোঁ। মই খৰধৰকৈ নিজৰ কোঠালৈ আহিছিলোঁ। ইয়াৰ আগতে মই কেতিয়াও জানিবলৈ চেষ্টা কৰা নাছিলোঁ যে মালিকে কি কাম কৰে। মইতো কেৱল নিজৰ দায়িত্ব পালন কৰাতহে ব্যস্ত আছিলোঁ। মই এইখন ঘৰত থাকিবলৈ সকলোবোৰ সুবিধা পাইছিলোঁ। সেইকাৰণে এই বিষয়ে মই একো কোৱা নাছিলোঁ। কিন্তু এদিন মই এগৰাকী কাম কৰা বাইক মালিকৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁ ক'লে যে আমাৰ মালিক এজন পুলিচ ইন্সপেক্টৰ হয়। মই এইটো কথা শুনি বহুত ভয় খাই গ'লোঁ আৰু যে মই এজন পুলিচৰ ঘৰত আছোঁ। মই মনতে ভাবিলোঁ হয়তো সেইকাৰণে তেওঁ মোক সহায় কৰিছে। মই এনেকুৱা আচৰণ কৰিলোঁ যে মই মালিকৰ বিষয়ে একো নাজানো। যদি তেওঁ গম পাই যায় মই তেওঁৰ বিষয়ে গম পাইছোঁ বুলি, তেতিয়া নাজানো তেওঁ মোৰ লগত কি কৰিব। সেইকাৰণে মই মনে মনে থাকিলোঁ। এদিন মই মালিকৰ ফাইল এটা বাহিৰৰ টেবুলত থৈ দিয়া দেখা পালোঁ। তেতিয়া মই সেই ফাইলটো উঠাই ভিতৰলৈ লৈ যাবলৈ ওলাইছিলোঁ। তেতিয়া হঠাৎ সেই ফাইলটো মোৰ হাতৰ পৰা ওলাই তলত পৰিল। মই ফাইলটোৰ কাগজবোৰ গোটাই থাকোঁতে তৎক্ষণাত মোৰ চকু ফাইলটোৰ পৰা ওলোৱা এখন ফটোৰ ওপৰত পৰিল। যেতিয়া মই সেই ফটোখন চালোঁ তেতিয়া ফটোখন চাই মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। সেই ফটোখন আন কাৰোৰে নাছিল, মোৰ স্বামীৰ আছিল। মই ভাবিলোঁ মোৰ স্বামীৰ ফটোখন ইয়াত কি কৰি আছে। মই মনতে ভাবিলোঁ যদি মালিকে গম পায় যে মই ফাইলত থকা ফটোখন চাইছোঁ, নাইবা যদি তেওঁ গম পায় যে সেই ফাইলটোত থকা ল'ৰাটোৰ পত্নী হওঁ, তেতিয়া মালিকে মোক জেলত ভৰাই থ'ব। সেই সময়ত ভয়ৰ কাৰণে মই খৰধৰকৈ কাগজবোৰ গোটাই ফাইলটো মালিকৰ কোঠাত থৈ আহিলোঁ। কিন্তু লাহে লাহে এতিয়াতো মোৰ বহুত ভয় লাগিবলৈ ধৰিলে। মোৰ জীৱনটো বিপদৰ ফালে আগুৱাই গৈ আছিল। কিন্তু এইবোৰ কথাৰ বাবে মই ইয়াৰ পৰা গুচি যাবও নোৱাৰোঁ, কাৰণ এইখন ঘৰৰ বাহিৰে মোৰ কোনো ঘৰেই নাছিল। আৰু মালিকৰ ল'ৰাটোক প্ৰতিপালন কৰি তাৰ প্ৰতি মোৰ মমতা আৰু মৰম প্ৰতিদিনে বাঢ়িবলৈ ধৰিছিল। এনেকুৱা অনুভৱ হৈছিল যে সি মোৰেই ল'ৰা। তাক প্ৰতিপালন কৰাৰ বাহিৰে মই এই ফটোখনৰ ৰহস্যও জানিব লাগিব। এতিয়া মই গম পাব লাগিব যে এই পুলিচজনৰ ওচৰলৈ মোৰ স্বামীৰ ফটোখন কেনেকৈ আহিল। মোৰ এনেকুৱা লাগিছিল যে মোৰ দাদাহঁতে হয়তো অবিনাশৰ বিৰুদ্ধে থানাত গোচৰ দিছে, কিন্তু মোৰ দাদাহঁতেতো অবিনাশক দেখাই নাই। মই এইবোৰ একো বুজি পোৱা নাছিলোঁ। নাজানো মোৰ মন মগজুত কিমান যে কি প্ৰশ্ন আহিবলৈ ধৰিছিল। মালিকক এই বিষয়ে সুধিবলৈ মোৰ সাহসো নাছিল। এনেকৈ মই ইয়াত থকা 3 মাহ পাৰ হৈ গৈছিল। এদিন মালিকে মোক এটা মোবাইল দিলে আৰু ক'লে যে তুমি যদি কাৰোবাৰ লগত কথা পাতিব বিচৰা তেনেহ'লে এই মোবাইলটোৰ পৰা কথা পাতিব পাৰিবা। এদিন মোৰ মোবাইলটোত কাৰোবাৰ ফোন আহিছিল। সেই সময়ত মই কিবা এটা কামত ব্যস্ত হৈ থকাৰ বাবে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। যেতিয়া মই মোবাইলটো চালোঁ তেতিয়া দেখিলোঁ যে এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল। মই বেছিকৈ গুৰুত্ব নিদিলোঁ। কিছু সময়ৰ পিছত সেই নম্বৰটোৱেদি এটা মেছেজ আহিল। তাত লিখা আছিল যে গীতা তুমি ভালে আছানে? মেছেজটো চাই মই বহুত আচৰিত হৈ পৰিলোঁ। এইজন আকৌ কোন যিয়ে নেকি মোক মোৰ নামেৰে জানে? মোৰ এনেকুৱা লাগিছিল হয়তো এই ঘৰখনত থকা কোনোবা কাম কৰা বায়ে মোৰ লগত ধেমালি কৰিছে। সেইকাৰণে মই মেছেজটোৰ ৰিপ্লাই নিদিলোঁ। পিছত আৰু মেছেজ নাহিল। তাৰপিছত সেই নম্বৰটোৰ পৰা সদায় ৰাতি মেছেজ আহিবলৈ ধৰিলে। মেছেজত বিভিন্ন ধৰণৰ কথা লিখা থাকে।
কেতিয়াবা যদি মোৰ জীৱনত ঘটি অহা কথা, কেতিয়াবা আকৌ মোৰ দাদাহঁতৰ কথা, আৰু কেতিয়াবা মোৰ স্বামীৰ কথা। কোনোবা এজন এনেকুৱা মানুহ আছিল যিয়ে নেকি মোৰ সকলো কথা গম পাইছিল। মেছেজৰ কথাবিলাক পঢ়ি মোৰ বৰ ভয় লাগিবলৈ ধৰিলে। নাজানো এইজন কোন, মোৰ পিছত কিয় ইমান লাগি আছে। মই এইটো কথা এতিয়াও কাকোই ক'ব নোৱাৰা হ'লোঁ। মেছেজৰ মানুহজনে মোক বাৰে বাৰে এইটোৱেই কৈ আছিল যে তুমি মোক তোমাৰ বন্ধু বুলি ভাবিব পাৰা, আৰু যদি তোমাৰ কিবা সমস্যা হয় তেতিয়া তুমি মোক এটা মেছেজ কৰি দিবা, মই তোমাৰ সকলো সমস্যা দূৰ কৰি দিম। কিন্তু মই বহুত ভয় খাইছিলোঁ, সেইকাৰণে মই সেই নম্বৰটোৱে ব্লক কৰি দিলোঁ। কিন্তু সেই মানুহজনে মোক নতুন নতুন নম্বৰৰ পৰা সদায় মেছেজ কৰিবলৈ আৰম্ভ কৰিলে। এদিন মোৰ সন্দেহ হ'ল মোৰ মালিকে মোৰ লগত এইবোৰ নাটক কৰি থকা নাইতো। মই মোৰ ভাৱনাক এটা ভ্ৰম বুলি পাহৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়া লাহে লাহে মোৰ এইবোৰ সঁচা যেন অনুভৱ হ'বলৈ ধৰিলে। কিয়নো মোলৈ যি সময়ত মেছেজ আহে ঠিক সেই একে সময়ত মালিকেও কাৰোবাৰ লগত ফোনত ব্যস্ত হৈ থাকে। কিন্তু সেই মেছেজ কৰা মানুহজনে মোক কেতিয়াও একো বস্তুৰে দাবী কৰা নাছিল। মানুহজনে মাত্ৰ এইটোৱেই বিচাৰিছিল যে মই তেওঁৰ লগত যাতে কথা বতৰা পাতোঁ, আৰু তেওঁক যাতে মই বন্ধু বুলি ভাবোঁ, তেওঁক যাতে মই মোৰ সকলো সমস্যাৰ বিষয়ে কওঁ। যেতিয়া বহুত দিন পাৰ হৈ গ'ল আৰু সেই মানুহজনে মোৰ বিষয়ে সকলোবোৰ জনাৰ পিছতো মোক একো বিপদত পেলোৱা নাই, মোক কোনো ধৰণৰ ব্লেকমেইল কৰা নাই, তেতিয়া মই লাহে লাহে সেই মানুহজনক বিশ্বাস কৰিবলৈ ধৰিলোঁ, আৰু ময়ো তেওঁৰ লগত কথা বতৰা আৰম্ভ কৰিলোঁ। মই মোৰ একো সমস্যাৰ বিষয়ে তেওঁৰ আগত কোৱা নাছিলোঁ, কিন্তু তেওঁৰ লগত কথা বতৰাবিলাক পাতি আছিলোঁ। এদিন তেওঁক মই সুধিলোঁ যে তুমি মোৰ বিষয়ে এইবোৰ কেনেকৈ গম পোৱা? তেতিয়া তেওঁ মোক এইটো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। মাথো কৈছিল যে তেওঁ এটা সৰু চাকৰি কৰে আৰু তেওঁ বিবাহিত নহয়, আৰু তেওঁৰ আপোন বুলিবলৈ এই পৃথিৱীখনত কোনোৱেই নাই। এই পৃথিৱীখনতো মোৰো আপোন বুলিবলৈ কোনো নাছিল। সেইকাৰণে মোৰ তেওঁৰ লগত ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। এতিয়া আমি সদায় ৰাতি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। ৰাতি দেৰিলৈকে কথা পতাৰ কাৰণে ৰাতিপুৱা মোৰ সোনকালে চকু মেল নাখায়, আৰু যেতিয়া মই টোপনিৰ পৰা উঠোঁ তেতিয়া পিকু মোৰ কাষতে নাথাকে। এতিয়া মোৰ সেই মানুহজনৰ লগত কথা পতাটো এটা অভ্যাসত পৰিণত হৈ গৈছিল। 2-3 দিনৰ পৰা তেওঁ কৈ আছিল যে তেওঁ মোক লগ কৰিব বিচাৰে, কিন্তু মই তেওঁক লগ কৰিবলৈ প্ৰস্তুত নাছিলোঁ। তেওঁ মোক কৈছিল যে তেওঁ মোক লগ কৰিবলৈ তেওঁ নিজেই আমাৰ ঘৰলৈ আহিব। মই তেওঁৰ এই কথাটোত বেছিকৈ গুৰুত্ব নিদিলোঁ, কিয়নো তেওঁ গম নাপায় যে মই ক'ত থাকোঁ। এদিন সন্ধিয়া পিকু আৰু মালিক একেলগে ঘৰলৈ আহিল। মালিকে ক'লে যে আজি ৰাতিৰ ভাত তুমি নিজে বনাবা, মোৰ খুব ভাল বন্ধু এজন আজি আমাৰ ঘৰলৈ আহিব। মই তেতিয়া তেওঁক হ'ব বুলি ক'লোঁ। মই বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিছিলোঁ। মই মোৰ কামত ব্যস্ত হৈ গ'লোঁ, আৰু তেতিয়া মই সেই মেছেজ কৰা মানুহজনক পাহৰি গ'লোঁ। তেওঁ মোক কৈছিল যে তেওঁ মোক লগ কৰিবলৈ আজি আহিব। ভাত বনাই খোৱা তেওঁৰ চকুত চকু পানী আছিল, আৰু ময়ো তেওঁক সাবতি ধৰি কান্দিবলৈ ধৰিলোঁ। তাৰপিছত মই ক'লোঁ যে ইমান দিনে তেনেহ'লে তুমি মোৰ পৰা কিয় দূৰত আছিলা? আৰু হস্পিটেলত মই যাৰ মৃতদেহ দেখিছিলোঁ সেইজন কোন আছিল? অবিনাশে তেতিয়া মোক সকলো কথা খুলি ক'লে। যেতিয়া তুমি ঘৰ এৰি পলাই আহিছিলা তেতিয়া তোমাৰ দাদাহঁতে আমাক বিচাৰি ফুৰিছিল। তোমাৰ দাদাহঁতে মোক মাৰি পেলাই তোমাক আকৌ তোমাৰ ঘৰলৈ লৈ যাব বিচাৰিছিল। এদিন ৰাস্তাৰে গৈ থাকোঁতে তোমাৰ দাদাৰ গাড়ীয়ে মোক মাৰিব ওলাইছিল, কিন্তু মোৰ কপাল ভাল আছিল আৰু মই বাচি গ'লোঁ, কিন্তু মোৰ ঠাইত আন কোনোবা এজনৰ মৃত্যু হ'ল। তোমাৰ দাদাহঁতে মোক ফোনত ধমকি দি আছিল যে সিহঁতে মোক মাৰি পেলাব। সেইকাৰণে মই কিছুদিন লুকাই আছিলোঁ। যেতিয়ালৈকে তোমাৰ দাদাহঁতক জেলত ভৰাব নোৱাৰোঁ তেতিয়ালৈকে মই তোমাৰ পৰা আঁতৰি আছিলোঁ, কাৰণ তোমাৰ দাদাহঁতে আমাৰ দুয়োজনৰ শত্ৰু হৈ পৰিছিল। এতিয়া তুমি য'ত আছা এইজন মোৰ বন্ধু। মই তাক তোমাক ইয়ালৈ আনিবলৈ কৈছিলোঁ। মই যদিও পলাই আছিলোঁ সদায় তোমাৰ কাৰণে চিন্তা কৰি আছিলোঁ। মোৰ বন্ধুজন পুলিচত চাকৰি কৰে, সি মোক বহুত সহায় কৰিছে। এতিয়া তোমাৰ দাদাহঁতে জেলত আছে। মালিকে মোক ক'লে যে সদায় ৰাতিপুৱা পিকু বৰ্ডিং স্কুললৈ যায়। তাৰ সুৰক্ষাৰ কথা ভাবিয়ে মই তোমাক কোৱা নাছিলোঁ। এদিন আমি দুয়ো দাদাহঁতক লগ কৰিবলৈ জেলত গ'লোঁ। দাদাহঁতে আমাক ক্ষমা খুজিলে। আমি দুয়োজনে তেওঁলোকক ক্ষমা কৰি দিলোঁ। আমি দাদাহঁতক ক'লোঁ এতিয়া আমাক শান্তিত জীয়াই থাকিবলৈ দিয়ক। আমি দুয়ো নিজৰ জীৱনত বহুত বেছি সুখী। দাদাই ক'লে যে তুমি পলাই যোৱাৰ কাৰণে আমাৰ ঘৰৰ সন্মান মাটিৰ লগত মিহলি হৈ গৈছিল। সেইকাৰণে আমি তোমাৰ শত্ৰু হৈ পৰিছিলোঁ। আমিতো তুমি সুখী হোৱাটোৱেই বিচাৰোঁ।
যদি তুমি এতিয়াও অবিনাশৰ লগত সুখী তেনেহ'লে আমিও সুখী। এনেকৈ এতিয়া আমাৰ জীৱনত সকলো ঠিক হৈ গ'ল। আমি দুয়ো বহুত সুখী হৈ জীৱনটো কটাই আছোঁ। অবিনাশে মোক ক'লে যে গীতা, তোমাৰ লগত মেছেজত কথা পাতি থকা যেন ময়ে আছিলোঁ, যাতে তুমি সেই ঘৰখনত অকলশৰীয়া অনুভৱ নকৰা। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।